নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ হোমী জাহাংগীৰ ভাবা এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে আছে 1 নম্বৰ প্ৰশ্নটোত পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। আমি চমু উত্তৰ দিব লাগে। ক নম্বৰটো হৈছে টোপনি পাতল ল'ৰাজনৰ নাম কি? উত্তৰ টোপনি পাতল ল'ৰাজনৰ নাম হৈছে হোমী জাহাংগীৰ ভাবা। খটো হৈছে ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? উত্তৰ ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল'ৰাজন অতিশয় তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু সেইবাবে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰবাহ বৈ থাকিছিল। সেইবাবে টোপনি পাতল আছিল। গ নম্বৰটো হৈছে চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? উত্তৰটো চোৱা চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে। সেইবাবে তেওঁলোকে ঘৰতে বিজ্ঞানৰ কিতাপ পত্ৰৰে গ্ৰন্থাগাৰ এটা খুলি দিছিল আৰু সেই কিতাপ পত্ৰবোৰ ল'ৰাজনৰ সংগী হৈ পৰিছিলে। ঘ নম্বৰটো হৈছে হোমী জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল? উত্তৰ হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ গণিত শাস্ত্ৰৰ লগতে সংগীত আৰু চিত্ৰকলা বিষয়ত ৰুচি আছিলে, মানে তেওঁ খুব ভাল পাইছিলে। ঙ নম্বৰটো হৈছে তেখেত লণ্ডনলৈ কিয় গৈছিলে? উত্তৰ তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিলে। প্ৰথম ছোৱাটো চোৱা দুৰাৰজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? এই ট্ৰাষ্টৰ সহায়ত তেখেতে এটা টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিলে। দ্বিতীয় ছোৱাটো হৈছে স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল? তেখেতে স্বাধীনতাৰ পাছত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। যটো হৈছে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিলে? উত্তৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটোত চাওঁ আহা। ইয়াত দিছে লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে আৰু কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা। ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰ ভাৱাৰ কথা কোৱা হৈছে। যেতিয়া টোপনি পাতল ল'ৰাজনক মাক দেউতাকে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিলে তেতিয়া চিকিৎসকে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰবাহ বৈ থকাৰ কথা কৈছিল। আৰু এই কথা শুনি ল'ৰাজনৰ মাক দেউতাকে তেওঁক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু সেই অনুসৰি ঘৰতেই বিজ্ঞানৰ কিতাপ পত্ৰবোৰৰ দ্বাৰা এটা গ্ৰন্থাগাৰ সদৃশ সাজি দিছিলে। লাহে লাহে ল'ৰাজনে এই কিতাপবোৰ পঢ়ি ভাল পোৱা হ'ল আৰু কিতাপৰ মাজতেই সময় কটাবলৈ ল'লে। এনেদৰে কিতাপবোৰ তেখেতৰ সংগী হৈ পৰিছিল। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চোৱা হোমী জাহাংগীৰ ভাৱাৰ সপোন কি আছিল আৰু এই সপোন কিয় ফলৱৰ্তী নহ'ল? উত্তৰ চোৱা হোমী জাহাংগীৰ ভাৱাৰ সপোন আছিল ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে পৰিণত কৰা আৰু এই বিষয়ে তেখেতে সদায় ৰঙীন সপোন দেখিছিল। এই সপোন ফলৱতী হোৱাৰ আগেয়ে তেখেতৰ এক বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটো চোৱা হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল। এই কথা পাঠটোত কেনেধৰণে প্ৰতিফলিত হৈছে লিখা। হয়, তেখেতে ভাৰতবৰ্ষক খুব ভাল পাইছিলে। এতিয়া উত্তৰত লিখিবা হোমী জাহাংগীৰ ভাবাই বিদেশত থাকিয়েই দিন কটোৱাৰ সুন্দৰ সুযোগ পাইছিল যদিও সেই সুযোগ গ্ৰহণ নকৰি তেখেতে ভাৰতবৰ্ষলৈ ঘূৰি আহে। নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্বৰ বাবে তেখেতে পুনৰ ভাৰতলৈ ঘূৰি আহিল। তেখেতে ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে গঢ়ি তুলিবলৈ অহৰহ ৰঙীন সপোন দেখিছিলে। আৰু দুৰাৰজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে এটা টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল আৰু ভাৰতক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত জাকত জিলিকা দেশত পৰিণত কৰাৰ বাবে তেখেতে বিভিন্ন পৰিকল্পনাও কৰিছিলে। গতিকে ইয়াৰ দ্বাৰাই তেখেতে যে ভাৰতক ভাল পাইছিল সেই কথা প্ৰতিফলিত কৰিব পাৰি। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে হোমী জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখা। এতিয়া আমি এই পাঠটোত থকা বিভক্তিযুক্ত শব্দসমূহ বিচাৰি উলিয়াই লিখিব লাগে। এই পাঠটোত থকা বিভক্তিযুক্ত শব্দসমূহ হৈছে কালত, শিশুসকলৰ, বহুদিনলৈ, দেউতাকক, ল'ৰাজনৰ, চিকিৎসকৰ,
বিজ্ঞানৰ, চিত্ৰাংকনৰ, বিদেশত, দেশৰ, সহায়ত, গেলাৰীত এইসমূহ। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা। এতিয়া প্ৰথমটো হৈছে তেখেতে। তেখেতেটো হৈছে প্ৰথমা বিভক্তি আৰু এইটো কৰ্তা কাৰক। তাৰপিছত শিশুজনক, এইটো হৈছে দ্বিতীয় বিভক্তি কৰ্মকাৰক। কিতাপ পত্ৰৰে, তৃতীয় বিভক্তি কৰণ কাৰক। ভাৰতলৈ, এই শব্দটো হৈছে চতুৰ্থী বিভক্তি আৰু এইটো হৈছে সম্প্ৰদান কাৰক। চিকিৎসকৰ, এইটো হৈছে ষষ্ঠী বিভক্তি আৰু সম্বন্ধ কাৰক। শৈশৱ কালত, সপ্তমী বিভক্তি আৰু অধিকৰণ কাৰক। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলৰ বাক্যবোৰৰ আস্তনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা। এতিয়া তলৰ বাক্যবোৰৰ যিবিলাক আস্তনা আছে পদ, সেইবিলাকৰ আমি বিভক্তি নিৰ্ণয় কৰিব লাগে আৰু কাৰকৰ নামো লিখিব লাগে। এতিয়া প্ৰথম বাক্যটো হৈছে বেলি ডুবিলত আমি খেল সামৰিলো। ইয়াত ডুবিলত শব্দটোৰ তলত আস্তনা দিয়া আছে, গতিকে আমি এই শব্দটোৰ বিভক্তি আৰু কাৰক লিখিব লাগে। এই শব্দটোৰ বিভক্তি হৈছে সপ্তমী বিভক্তি আৰু অধিকৰণ কাৰক। তাৰপিছৰ বাক্যটো হৈছে ৰহিমে কিতাপ পঢ়ে। এতিয়া কিতাপ শব্দটোৰ শূন্য বিভক্তি আৰু কৰ্মকাৰক। দুখীয়াৰ প্ৰতি দয়ালু হবা। ইয়াত দুখীয়াৰ আছে, দুখীয়াৰটো হৈছে ষষ্ঠী বিভক্তি আৰু সম্বন্ধ কাৰক। এইখন মোৰ দেশ। মোৰ শব্দটোৰ ষষ্ঠী বিভক্তি আৰু সম্বন্ধ কাৰক। আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই। ইয়াত পৰীক্ষালৈ শব্দটোৰ লিখিব লাগে চতুৰ্থী বিভক্তি আৰু সম্প্ৰদান কাৰক। যতৰেৰে সূতা কাটিব পাৰি। ইয়াত যতৰেৰে শব্দটোৰ তলত আঁচ আছে, গতিকে যতৰেৰে শব্দটো তৃতীয় বিভক্তি আৰু কৰণ কাৰক। শিক্ষাগুৰুক ভক্তি কৰিব লাগে। ইয়াত শিক্ষাগুৰুক, এই শব্দটো কৰ্মকাৰক আৰু দ্বিতীয় বিভক্তি। ডাৱৰীয়া বতৰত হিমালয় পৰ্বত নেদেখি। ইয়াত হিমালয় পৰ্বত দিছে, গতিকে এইটো শূন্য বিভক্তি আৰু কৰ্মকাৰক। কোনো মানুহক হিংসা নকৰিবা। মানুহক শব্দটোৰ দ্বিতীয় বিভক্তি হ'ব আৰু কৰ্মকাৰক। ইয়াৰ পাছতে 8 নম্বৰ প্ৰশ্নটোত দিছে খালী ঠাই পূৰ কৰা আৰু আস্তনা শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। এতিয়া উদাহৰণত এটা দিয়া আছে পাতল টোপনি। ইয়াত হ'ব গভীৰ টোপনি। তাৰপিছৰটো হৈছে সফল মাতৃ। ইয়াত হ'ব বিফল মাতৃ। তীক্ষ্ণ বুদ্ধি, ভোটা বুদ্ধি। কোনো বিসংগতি, ইয়াত হ'ব কোনো সংগতি। পাঠ অন্তৰ্ভুক্ত, ইয়াত হ'ব পাঠ বহিৰ্ভুক্ত। তেখেতৰ মৃত্যু হৈছিল আৰু ইয়াত হ'ব তেখেতৰ জন্ম হৈছিল। এইকেইটা বিপৰীত বুজোৱা হৈছে। তাৰপিছত হৈছে বৃদ্ধি পাইছিল। ইয়াত বৃদ্ধিৰ বিপৰীত হৈছে হ্ৰাস, গতিকে হ্ৰাস পাইছিল। ইয়াৰ পাছতে 9 নম্বৰ প্ৰশ্নটোত দিছে বাক্য ৰচনা কৰা। আমি বাক্য ৰচনা কৰিব লাগে। শব্দকেইটা দিছে অৱদান, ধাউতি, জাকত জিলিকা, আশ্বাস, গৱেষণা আৰু সিদ্ধান্ত। এই শব্দকেইটাৰে এটা এটা বাক্য মই তোমালোকক বনাই দিছোঁ, তোমালোকে নিজে নিজে বনাবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছতে 10 নম্বৰ প্ৰশ্নটো হৈছে যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা। ইয়াত আমি যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰিব লাগে। এতিয়া ইয়াত প্ৰথম শব্দটোত হ'ব কণ্টক, তাৰপিছত হ'ব এইটো বিশ্ৰুত, এইটো তাৰ পাছতে হ'ব প্ৰতিজ্ঞা, উপলব্ধি, বিশেষত্ব, মৰতত, তাৰপিছতে হ'ব নিস্ব, গ্ৰন্থাগাৰ আৰু তাৰ একেবাৰে শেষৰটো হ'ব ইন্ধন। ইয়াৰ পাছতে 11 নম্বৰ প্ৰশ্নটোত দিছে তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। আমি সমাৰ্থক শব্দ লিখিব লাগে। গতিকে প্ৰথমটো হৈছে সংগী। সংগীৰ সমাৰ্থক শব্দ প্ৰতিশব্দ হৈছে লগৰী, তীক্ষ্ণ, প্ৰখৰ, প্ৰধান হ'লে মুখ্য, গ্ৰন্থ, কিতাপ, কিৰণ, ৰশ্মি, চিকিৎসক, ডাক্তৰ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।